কৃষ্ণ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ দুইজনৰ মাজত মতৰ কিছু পাৰ্থক্য আছিল। দুইজনৰ মাজত মতবিৰোধ আছিল, আপোনালোক সকলোৱে নিশ্চয় জ্ঞাত। কিন্তু পিছলৈ এনেকুৱা কি হ'ল যাৰ বাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা শ্ৰীচৰণতে আজীৱন ৰৈ গ'ল। গুৰুজনাই এনেকুৱা কি কথা কৈছিল যাৰ বাবে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনা শ্ৰীচৰণৰ শৰণ লৈছিল। মণিকাঞ্চন সংযোগ। আহকচোন এক বাস্তৱভিত্তিক কথোপকথন মোৰ শিক্ষাগুৰু অনিতা ডেকা বৰুৱাৰ কলমেৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ। শংকৰদেৱ, তুমি যিখিনি কৈছা তাত ঈশ্বৰক পোৱাৰ মাথো এটা মাৰ্গত আবদ্ধ হৈ আছা। মই সমগ্ৰ ভাৰতবৰ্ষ পদযাত্ৰা কৰি বিভিন্ন ধৰ্মৰ সাৰগৰ্ভৰ বিষয়ে বুজিব চেষ্টা কৰিছোঁ। মাধৱদেৱ, বেদ পুৰাণ ভাগৱত শক্তি পূজা সকলোতে দেখোন যজ্ঞ বলি বিধানৰ কথা কৈছে। শংকৰদেৱ, মাধৱ, তোমাৰ কথাৰ পৰা মই বুজিব পাৰিছোঁ তুমি যথেষ্ট কাব্য মহাকাব্য অধ্যয়ন কৰিছা, কিন্তু তুমি মহাবীৰ বৌদ্ধ গুৰু নানক শংকৰাচাৰ্য এই মহান ব্যক্তিসকলৰ এক ঈশ্বৰবাদৰ বিষয়ে এতিয়াও জ্ঞাত নহয়। মাধৱদেৱ, হয়, মই এই বিষয়ে জ্ঞাত নহয়। শংকৰদেৱ, অজ্ঞানতাই আত্মাৰ বন্ধনৰ কাৰণ। উপলব্ধি কৰি চেতনাৰ যুক্তিৰে সচেতন কৰিব নোৱাৰিলে জ্ঞান মাথো এক শাব্দিক শব্দ। ঈশ্বৰ প্ৰাপ্তিৰ বাবে ভক্তি মাৰ্গৰ কেইবাটাও স্তৰ আছে। প্ৰথম স্তৰ বাহ্যিক পূজা অৰ্চনা কৰা হয় মূৰ্তি সাজি। দ্বিতীয় স্তৰটো হৈছে ঈশ্বৰৰ প্ৰাৰ্থনা, ঈশ্বৰক বন্দনা কৰা গীতসমূহ, ঈশ্বৰৰ স্তুতপাঠ। আৰু তৃতীয় স্তৰটো হৈছে নীৰৱ সাধনা। সকলোতকৈ শ্ৰেষ্ঠ হৈছে পৰমেশ্বৰৰ আন্তৰিক দৰ্শন। এই দৰ্শন তুমি জীৱ হত্যাৰে অনুভৱ কৰিব নোৱাৰা। ইয়াৰ বাবে লাগিব এক স্থিত বিবেকৰ স্তৰ আৰু আত্ম উপলব্ধিৰ মন্থন। মাধৱদেৱ, কিন্তু শাস্ত্ৰৰ বিধানবোৰ ঈশ্বৰৰে নিৰ্দেশ নহয় জানো? প্ৰত্যেক দেৱ দেৱীৰ বিধানসমূহ পৃথক পৃথককৈ কিয় উল্লেখ কৰিছে? শংকৰদেৱ, এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন মাধৱ। আমি মানৱ সভ্যতাই পূৰ্বতে স্বীকাৰ কৰি খাইছিলোঁ, কিন্তু বৰ্তমান নাখাওঁ কিয়? মাধৱদেৱ, কাৰণ কৃষি কৰ্ম কৰিব শিকিলোঁ। আমি মানৱ সভ্যতাই সমাজ ব্যৱস্থাৰ সৰ্ব আচৰণসমূহ আয়ত্ব কৰিলোঁ। শংকৰদেৱ, তুমি ভাবানে আমাৰ সভ্যতাই সদায় উত্তৰ আমাৰ চিন্তাৰ সতে আগুৱাই? একোজন ব্যক্তিৰ চিন্তা শক্তিত এনেকুৱা মৌলিকতা থাকে যে সমগ্ৰ জাতিয়ে বা সমগ্ৰ দেশে তাক গ্ৰহণ কৰিব পাৰে। প্ৰতিখন মহাকাব্য একোজন মহান ব্যক্তিৰ চিন্তাৰ প্ৰতিফলন, আৰু তুমিও চিন্তাৰ উত্তৰণ তেনে সত্তা সমাজক দিব পাৰা। তাৰ বাবে আত্মা আৰু ধ্যানৰ বিকাশ কৰিব লাগিব। এক নিৰাকাৰ শক্তিৰ প্ৰতি আত্মসত্তাক অৱৰোহণ কৰিব লাগিব। সেয়া মাথো সম্ভৱ এক ঈশ্বৰৰ প্ৰতি উৎসৰ্গিত অন্তৰ্দৃষ্টিত। এই পৰিৱৰ্তনে ব্যক্তিৰ জীৱন, চিন্তা আৰু কৰ্ম পদ্ধতিৰো ৰূপান্তৰিত কৰিব পাৰে। আত্মাই মনৰ চিন্তাৰ জৰিয়তে বুদ্ধিৰ ওপৰত এক প্ৰবল চাপৰ সৃষ্টি কৰে। সভ্য অসভ্য, সুন্দৰ অসুন্দৰ, ভাল বেয়া, উচিত অনুচিত সকলো মাথো আধ্যাত্মিক বিৱৰ্তনেৰে পাবা। এটা জীৱক বলি দি সেই মুহূৰ্তটো চাই তুমি ধ্যান বা সাধনা কৰিব পাৰিবানে? এজন ব্যক্তিয়ে সমাজৰ হিতৰ বাবে নিৰবিচ্ছিন্নভাৱে সাধনা কৰাকে যজ্ঞ বোলা হয় মাধৱ। সমগ্ৰ প্ৰবৃত্তি আবেগক সংযম কৰাৰ ক্ষমতাক আত্মবলিদান বোলা হয়। মাধৱদেৱ, আমাক এই সকলোবোৰৰ জ্ঞান দিয়ক। সাধাৰণ জনতাক পৰম সত্তাৰ লগত একাত্ম হোৱাৰ বিধিসমূহ দিয়ক। শংকৰদেৱ, তাৰ বাবে মই নৱজাগৰণৰ প্ৰস্তুত কৰিছোঁ।
সাহিত্য সংস্কৃতিৰে যে ঈশ্বৰৰ প্ৰাপ্তিৰ বাবে হত্যা বলিবিধানৰ পথ, তাৰ বিপৰীতে প্ৰত্যেকে ঈশ্বৰৰ কাহিনী প্ৰত্যক্ষ কৰিব পাৰিব ভাওনাৰ মাজেৰে। বৰগীতসমূহেৰে প্ৰভুক উপাসনা কৰিব পাৰিব আৰু শংকৰী নৃত্যৰ জৰিয়তে স্বাস্থ্যৰ বাবে যোগাভ্যাস কৰি মানসিক স্বাস্থ্য অটুট ৰাখিব পাৰিব। মাধৱদেৱ, আপুনি মোক আপোনাৰ চৰণত স্থান দিয়ক প্ৰভু। এই বৈষ্ণৱ নৱজাগৰণক আগুৱাই নিবলৈ আশীৰ্বাদ দিয়ক। কথা দিলোঁ, সমগ্ৰ জীৱন ব্ৰহ্মচৰ্য ব্ৰতেৰে পৰমাত্মাৰ উপলব্ধিৰ বাবে সাধনা কৰিম মই। ব্যক্তি জীৱনত অন্তৰ্জ্ঞানক অনুভৱ কৰোৱা একোজন গুৰুৰ সদায় গুৰুত্ব থাকে। মাথো সেই সংযোগৰ প্ৰকৃত অৰ্থ বুজাজনেই হয়তো অৰ্জুন। কৃষ্ণ।